আহা বান্ধৱ নাম যাও নামত আছে হৰি লোভ মোহেৰা বান্ধৱ মুখে বোলা হৰি ঐ বান্ধৱ মুখে বোলা হৰি কলিৰ যুগৰ মনুষ্যৰ দুখৰ সীমা নাই পাপ কৰ্ম কৰে নৰে নাচাই ভাবি গুণী ঐ বান্ধৱ ইটো কলিৰ যুগে শ্ৰেষ্ঠ হৈছে হৰিৰ নাম হৰিৰ নামেই মুক্তি দিব সংকট কালত ঐ বান্ধৱ প্ৰথমতে প্ৰণাম জনাও প্ৰভু ও কৃষ্ণৰ ও প্ৰণাম হো শংকৰ গুৰু হৈ আৰু ভক্ত ও সুধি গণৰ পদধূলি আমি সবেই ও শিৰে তুলি ও ভাগৱতৰ পদয় আমি ওকে আখাৰ মান ও ভাগৱতৰ পদয় আমি ওকে আখাৰ মান ও অৰুণ নামেই
আছিলন্ত ৰজায়ে সত্যব্ৰত নামে পুত্ৰ হৈ আছিল সৰুৰে পৰা ৰজাৰ পুত্ৰ সত্যব্ৰতৰ পঢ়া শুনাত একেবাৰে মন নাছিল। দিনৰ দিনটো খুৰাৰ নিচাত মাতাল হৈ কুকৰ্ম কৰি ঘূৰি ফুৰিছিল। এইবোৰ দেখি অৰুণ ৰজাৰ হৰি হৰি প্ৰভু মনে শান্তি ঈশ্বৰক ভাবি ৰজাই কান্দে দুখ হে প্ৰভু কি কৰো পাই দিনে দিনে পুত্ৰ দেখোন অধোগতি যাই। হে এদিনাখন অৰুণ ৰজাই পুত্ৰ সত্যব্ৰতক মাতি আনি কৈছিল, বাছা সত্যব্ৰত শুন বাছা, মোৰ পিছত এই ৰাজ্যৰ ৰজা হবি তই। সেই কাৰণে কৈছো বাছা, কুকৰ্মবোৰ এৰ বাছা, কুকৰ্মবোৰ এৰ বাছা। কি কলা পিতা, তোমাৰ পিছত মই ৰাজ্যৰ ৰজা হব লাগে আৰু মই ৰাজ্য শাসন কৰিব লাগে? পিতৃৰ কথা শুনি সত্যই হাঁহিব লাগিলা। বাদ দিয়াহে তোমাৰ কথা, নামানিয়া গৃহৰ পৰা। নামানিয়া গৃহৰ পৰা এনেকৈ কতদিন পাৰ হৈ যায়। একদিনা শুনক আছে একদিনা শুনক আছে
এখন ৰজাৰ পুত্ৰ সত্যব্ৰতেই সেই ৰাজ্যৰে এখন ব্ৰাহ্মণ গাঁৱত প্ৰৱেশ কৰিছিল আৰু সেই ব্ৰাহ্মণ গাঁওখনত দেৱ শৰ্মা নামে আছিল ব্ৰাহ্মণ নাতিনীৰ বিয়া পাতে মহাৰংগমন বিয়া চাই আছে সবেই মনৰ আনন্দ হেনকালে অঘটন হল বিবাহৰ স্থানত এনেকৈ ধুমধামেৰে বিয়াখন চলি আছিল আৰু আনফালে ৰজাৰ পুত্ৰ সত্যব্ৰতে কি কৰিছিল সুৰাৰ নিচাত মগ্ন হৈ মোক যাবলৈ দিয়া মই ৰজাৰ পুত্ৰ আহে কি মাতাল হৈ বিয়াৰ ঘৰত উপস্থিত সকলোৱে আছে চাই ৰজাৰ পুতকৰ অৱস্থা চাও অলপ লাগি আগে হাঁচি ৰজাৰ পুতৰ বিল দেখি খবে মানিলা আৰু সত্যব্ৰতে লাহে লাহে কইনাৰ কাষত উপস্থিত হইলা কইনাজনীক চাই পাছে সুন্দৰী ইমানে ধুনীয়া তুমি কইনাজনী দেখি মৰম লাগি যায় তোমাৰ ৰূপ দেখা পাই থাকিব নোৱাৰো বিয়া কৰাই লৈ যাম মই বিয়া কৰাই লৈ যাম মই চিন্তা নকৰিবা তুমি মই ৰজাৰ পুত্ৰ হওঁ ৰাজকোষত থাকিবা হে সুন্দৰী গতিকে তুমি আজি বিয়া হ'ব নালাগে তুমি মোৰ লগত যাব লাগিব সুন্দৰী তুমি মোৰ লগত যাব লাগিব কি কলা নোযোৱা
যাবই লাগিব মই নেযাওঁ মই কৈছো যাবই লাগিব ও থাপ মাৰি কন্যাজনীৰ ও হাতত ধৰিলা বলা বুলি কৈছো নহয় মই নেযাওঁ বলা বুলি কৈছো নহয় মই নেযাওঁ 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 ও বাহু বলা কন্যাজনী ও বাহু বলা কন্যাজনী এই কাণ্ড দেখি সকলোৱে মানিলা বেশ কি হব বোলে কি হব বোলে ও ডেকা গনাই বোলে ভাইহত কিবা চাচাই ও ভাইহত তই ইয়াক কিন্তু আজি শিক্ষা দিবই লাগিব ৰজাৰ পুত্ৰ হলেও তেতিয়া দেৱশৰ্মা বিপ্ৰই সেই ডেকাসকলক চাই কৈছিল ঐ বোপাহত তই ৰহচোন ৰহ দেৱশৰ্মা বিপ্ৰই বোলে শুন বোপাহত ঐ বোপাহত ঐ পুৰি মৰিবি জ্বলি থকা জুত বোপা নিদিবি হাত ক্ষমতাত থকালৈকে ঐ ৰজাই যি কৰে বোপা সেয়ে আইন হয় আৰু আমাৰ দৰে সাধাৰণ প্ৰজাৰ কথা কোনো মূল্য নাই তথাপিতো বলা আমি এবাৰ মহাৰাজৰ ওচৰলৈকে যাওঁ ও সকলোৱে মিলি পাছে ৰজাৰ কাষে যায় প্ৰণাম কৰি বিপ্ৰবৰে মহারাজ ও প্রণাম করি বিপ্রবরে রজা কই নম্র সুরে শুনা রজা পুত্র কাহিনী বল কৰি পুত্ৰই পাছে বিয়াৰ কন্যা হৰণ কৰে বিচাৰ কৰি দিয়া শীঘ্ৰ কৰি কলা বিপ্ৰবৰ মোৰ পুত্ৰই হেনেকুৱা কৰ্ম কৰিছে ও পুত্ৰৰ কাণ্ড শুনি ৰজাৰ বিষাদিত মন সৈন্যগণ মহাক্ৰোধে সৈন্যগণ বিচাৰিয়ানা মোৰ কুলংগাৰ পুত্ৰ সত্যব্ৰতক উচিত শিক্ষা দিম আজি অন্যথা নহয় ও ভাইহত তই ৰজাৰ আদেশ পালন কৰিবই লাগিব ও আদেশ পাই সৈন্যগণ ৰৈ নাথাকিলা আৰু বিচাৰি
সত্যব্ৰতক লৈ পুনৰ সত্যব্ৰতক লৈ পুনৰ ঠিক সেই সময়ত অৰুণ ৰজা ৰাজসভাত বশিষ্ঠ মুনি আহি উপস্থিত হলা মুনিক দেখি ৰজাই পাছে গুৰুদেৱ আপুনি উচিত সময়ত আমাৰ ৰাজসভাত উপস্থিত হৈছে মই মহা সংকটত পৰিছো গুৰুদেৱ মই মহা সংকটত পৰিছো ও শুনা শুনা গুৰুদেৱ ও গুৰু চৰণে ধৰিছো চৰণে ধৰিছো বিচাৰ এখন কৰি দিয়া বিপদে পৰিছো শুনা শুনা গুৰুদেৱ গুৰুদেৱ হেয়া মোৰ পুত্ৰ সত্যব্ৰত ইয়াৰ পঢ়া শুনাত একেবাৰেই মন নাই দিনৰ দিনটো সি খুৰা নিচাত মাতাল হৈ কুকৰ্ম কৰি ঘূৰি ফুৰে আৰু গুৰুদেৱ আজি সি কি কৰিছে জানেনে ব্ৰাহ্মণ কনায়ে কহি আনে হৰণ কৰি উচিত বিচাৰ কৰা গুৰু ভাবি গুণি চাই কি শাস্তি দিব লাগে কি কলা ৰাজন তুমি মোক তোমাৰ পুত্ৰৰ উচিত বিচাৰ কৰিবলৈ কৈছা তেতিয়া বশিষ্ঠ মুনিয়ে কিছু সময় চিন্তা কৰি অৰুণ ৰজাক চাই কৈছিল হে ৰাজন তুমি যেহেতু মোক উচিত বিচাৰ কৰিবলৈ কৈছা তেনেহলে মই কওঁ শুনা ৰাজন কুলংগাৰ পুত্ৰ যদি আছে কাৰোবাৰ পিতৃ মাতৃৰ অশান্তিৰ নাই পাৰাপাৰ শুনা ৰাজন তেনে পুত্ৰ পৰা ৰজা বহুত কষ্ট পাই গতিকে তুমি এটা কাম কৰা পুত্ৰ কৰি তাক দিয়া উলিয়াই কুলংগাৰ পুত্ৰ যদি আছে কাৰোবাৰ পিতৃ
মাটিৰ অশান্তিৰ নাই পাৰাপাৰ শুনা ৰাজন ধন ধান মাটি বাৰী আচল সম্পত্তি নহয় পিতৃ মাতৃৰ কাৰণেই আচল সম্পত্তি সতি সন্তানেই হয় যদি সতি সন্তান অধগতি যায় অন্য সম্পত্তিৰ কোনো মূল্য নাই ৰাজন অন্য সম্পত্তিৰ কোনো মূল্য নাই ওয়ে কথা শুনি অৰুণ ৰজাই স্থিৰ কৰে ও মহাক্ৰোধেই পুত্ৰক চাই খুন কুলংগাৰ পুত্ৰ সত্যব্ৰত খুৰাৰ নিচাত মাতাল হৈ তই কুকৰ্ম কৰি ঘূৰি ফুৰিলি বহুত চেষ্টা কৰিছিলো তোক এজন ভাল মানুহ কৰিবলৈ কিন্তু নোৱাৰিলো তইতো আমাৰ কথা কেতিয়াও নুশুন আৰু আজি তই এজনী ব্ৰাহ্মণ কন্যা হৰণ কৰি আমাৰ বংশৰ কলংক খানিলি নালাগে তোৰ দৰে পুত্ৰ থকাতকৈ মই নিসন্তান হৈয়েই থাকিম ওলাই যা মোৰ ঘৰৰ পৰা অন্তত মই জীয়াই থকালৈকে তই কেতিয়াও ইয়ালৈ উভতি নাহিবি ওলাই যাবলৈ কৈছো ওলাই যা কি পিতাই মোক হিমান অপমান কৰিলে হেজন ৰাজকুমাৰ হৈও মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে নাই হিমান অপমান মই সহ্য নকৰো পিতাই যেহেতু মোক ওলাই যাবলৈ কৈছে এই মুহূৰ্ততে এই গৃহ ত্যাগ কৰি মই গুচি যাম ও যাই পুত্ৰই গৃহ কৰে জিয়া ও পিতৃ মাতৃ পৰি ৰলা কান্দিয়া যাই পুত্ৰই গৃহ কৰে জিয়া কত দূৰ যায় কি শ্মশানে কপাইলা ও চন্দাল গলো আছে তাতে কতই দেখিলা গৈ সত্যব্ৰতেই এখন শ্মশানত প্ৰৱেশ কৰিলে আৰু সেই শ্মশানত চন্দালসকলেই নিজৰ ভাৰ্যা পুত্ৰক লৈ সুন্দৰভাৱে জীৱন যাপন কৰি আছিল ও সত্যব্ৰতক চন্দালগণেই চিনি পোৱা নাই নম্ৰসুৰে সত্যব্ৰতে তোমালোকে মোক চিনি পোৱা নাই নহয় মোৰ নাম
সত্যব্ৰত ঘৰ বাৰী নাই মোৰ থাকো অনাই বনাই ঘূৰি যদি তোমালোকে মোক ৰাখিব বিচাৰা তোমালোকৰ লগত থাকিম মই চণ্ডালৰ কৰ্ম কৰি আৰু তেতিয়াৰ পৰাই সত্যব্ৰতেই সেই চণ্ডালসকলৰ লগত চণ্ডালৰ কৰ্ম কৰি জীৱন কটাবলৈ ধৰিলে এনেকৈ কতদিন পাৰ হৈ যায় একদিনা শুনক আছে একদিনা শুনক আছে একদিনা সত্যই উঠি প্ৰভাততে চণ্ডাল পত্নীগণক কয় নম্ৰ সুৰে হৰিণ মাংস আনি খুৱাম শীঘ্ৰ কৰি হৰিণ মাংস আনি খুৱাম শীঘ্ৰ কৰি চিকাৰলৈ যাওঁ এতিয়া চিকাৰলৈ যাওঁ এতিয়া বয়ানি দিয়া তাৰা তাৰি চিকাৰলৈ যাওঁ অকলশৰে বনৰ মাজে নাথাকো ৰৈ মাংসলৈ ঘূৰি আহিম হাতে অস্ত্ৰ লৈ সত্যই ওলাই ঘূৰ বনে যায় সে ঘূৰ বনে যায় সে চলি যায় সত্যব্ৰতে হাতে অস্ত্ৰ ধৰি মৃগ চিকাৰ কৰিবলৈ মহাৰংগ কৰি চাৰিওফালে সত্যব্ৰতে বিচাৰে কোনো দিশে মৃগ প্ৰভু বিচাৰে
মৃগ বিচাৰি সত্য ভাগৰিব এক বৃক্ষৰ তলে সিয়ে এক বৃক্ষৰ তলে সিয়ে সত্যব্ৰতে মনে মনে ভাবে চন্দাল পত্নীসকলক কথা দিছো মই হৰিণৰ মাংস খুৱাম বুলি কিন্তু আজি দেখোন মই হৰিণ বিচাৰিয়েই নাপালো যদি মই চন্দাল পত্নীসকলক হৰিণৰ মাংস নি খুৱাব নোৱাৰো তেনেহলে মই দেখোন মিছলীয়া হৈ পৰিম নাই কিবা এটা কৰিবই লাগিব পুনৰাই সত্যব্ৰতেই ঘূৰি ঘূৰি চাই আৰু হঠাতেই বশিষ্ঠ মুনিৰ গাইজনী এইজনী এখন বশিষ্ঠ মুনিৰ গাই এই বশিষ্ঠ মুনিৰ কাৰণে পিতাই মোক ঘৰৰ পৰা উলিয়াই দিছে আৰু আজি মই ৰাজকুমাৰ হৈও চন্দালৰ কৰ্ম কৰি জীৱন কটাবলগীয়া হৈছে প্ৰতিশোধ লম মই এই বশিষ্ঠ মুনিৰ ওপৰত আজি যদি মই এই বশিষ্ঠ মুনিৰ গাইজনীক কাটো তেনেহলে বশিষ্ঠ মুনিৰ ওপৰত মোৰ প্ৰতিশোধ লোৱাও হ'ব আৰু চন্দাল পত্নীসকলক যি কথা দিছো হৰিণৰ মাংস খুৱাম বুলি সেই কথা ৰখাও হ'ব ইয়াৰ বাহিৰে আজি আৰু মোৰ অন্য উপায় নাই আৰু সত্যব্ৰতে কি কৰিলে অস্ত্ৰ উলিয়াই একে ঘাপেই গাইজনীৰ মুণ্ড কাটি দিলা মাংস লৈ সত্যব্ৰত মাংস লৈ সত্যব্ৰতেই উলটিয়া হিলা চন্দাল পত্নী গণক মাতি কহিবে লাগিলা এয়া হৰিণৰ মাংস এয়া লোৱা হৰিণ মাংস আনিলো মই ৰান্ধি বাৰী খোৱা খবে মহাৰংগ কৰি গাভীৰ মাংস বুলি কোনেও গমকে না ৰান্ধি বাৰী খাই খবে ৰান্ধি বাৰী খাই খবে আৰু আনফালে সন্ধিয়া পৰলৈকে বশিষ্ঠ মুনিৰ গাইজনী ঘৰলৈ নোযোৱাত বশিষ্ঠ মুনিয়ে গাই বিচাৰি বনৰ মাজত প্ৰৱেশ কৰিছিল আৰু মুনিয়ে মনে মনে ভাবে সন্ধিয়া হৈ গ'ল
এতিয়াও কিয় গাইজনী আহি পোৱা নাই গাইজনী আহি পোৱা নাই চাৰিওফালে মুনি ঘূৰি ঘূৰি চাই চাৰিওফালে মুনি ঘূৰি ঘূৰি চাই গাইজনীক মাতে গেৰিয়াই আহা 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 হে গাই বিচাৰি মুনি অ হাই হাবা কিন্তু অ কত দেখোন গাইজনী অ কত দেখোন গাইজনী হঠাতে মুনিয়ে এটা কটামুণ্ড বনৰ মাজত দেখিবলৈ পালেই কটামুণ্ড মুনিয়ে নিৰিখি নিৰিখি চাইলা নিজৰ গাইজনীৰ মুণ্ড বুলি জানিব পাৰিলা নাই কুল্লৰ ধমেই হিতু কৰ্ম কৰেই ধ্যান কৰি চাও বুলি মুনি মনে মনে ভাবেই এহি বুলি মহামুনি অধ্যানত আদি অন্ত যত কথা আদি অন্ত যত কথা অৰুণ ৰজাৰ পুত্ৰ সত্যব্ৰতৰ এই কাম অৰুণ ৰজাৰ পুত্ৰ সত্যব্ৰতৰ এই কাম ঐ মহাপাপী সত্যব্ৰত কি কাম কৰিলি মোৰ মৰমৰ গাইজনীক কাটি তই চণ্ডাল পত্নীসকলক হৰিণৰ মাংস বুলি খুৱালি মহাপাপ কৰিলি তই ঐ সি বুলি মহামুনি ক্ৰোধত জ্বলিলা সত্যব্ৰতৰ আগে যায় সত্যব্ৰতৰ আগে যায় ঐ মহাপাপী সত্যব্ৰত কি কাম কৰিলি মোৰ মৰমৰ গাইজনীক কাটি তই চণ্ডাল পত্নীসকলক হৰিণৰ মাংস বুলি খুৱালি মহাপাপ কৰিলি তই এটা নহয় দুটা নহয় তিনিটা মহাপাপ কৰিলি প্ৰথম ভুল কৰিলি হেজনী ব্ৰাহ্মণ কন্যা হৰণ কৰি দ্বিতীয় ভুল কৰিলি গো হত্যা কৰি আৰু তৃতীয় ভুল কৰিলি হৰিণৰ মাংস বুলি গাভীৰ মাংস তই চণ্ডাল পত্নীসকলক খুৱালি এই তিনিটা মহাপাপৰ কাৰণেই অভিশাপ দিম তোক নিশ্চয় জানিবি ঐ মহাপাপী সত্যব্ৰত এই তিনিটা মহাপাপৰ কাৰণেই তোৰ মূৰৰ পৰা তিনিটা শিং ওলাই আহিব আৰু তোৰ দেহৰ হব মাংস পচি পচি দুৰ্গন্ধময় হব
এই তিনিটা মহাপাপৰ কাৰণেই তোৰ মূৰৰ পৰা তিনিটা শিং ওলাই আহিব আৰু তোৰ দেহৰ সবমাংস পচি পচি দুৰ্গন্ধময় হ'ব ঐ এহি বুলি মহামুনি ঐ অভিশাপ আৰু অভিশাপ পোৱাৰ লগে লগে সত্যব্ৰতৰ মূৰৰ পৰা তিনিটা শিং ওলাই আহিলা ও কাণ্ড দেখি সত্যব্ৰতে ও বিস্ময়ী মা ও দেহৰ মাংস পচি পচি ও দুৰ্গন্ধ মোৰ কি হল ঐ যন্ত্ৰণাতেই সত্যব্ৰতে ও কান্দিবে দয়াময় মোক উদ্ধাৰ কৰা দয়াময় মোক উদ্ধাৰ কৰা দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ নিজৰ কৰ্মৰ ফলে এই শাস্তি পালো ৰক্ষা কৰা নাৰায়ণ দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ আজিহে জানিলো মই এই পৃথিৱীত স্বৰ্গ নৰক একো বস্তু নাই ও হে দয়াময় স্বৰ্গ নৰক একো বস্তু নাই কৰ্মৰ ফলিয়াতে ভুঞ্জিবই লাগিব কৰ্মৰ ফলিয়াতে ভুঞ্জিবই লাগিব ৰক্ষা কৰা নাৰায়ণ দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ সত্যব্ৰতে মনে মনে ভাবে তেজৰ গৰমত গাৰ বলত
কি যে কৰা নাই সুৰাপান নাৰী হৰণ গোহত্যা সকলো কৰিলো নিজৰ কৰ্মৰ ফল মই হাতে হাতে পালো নিজৰ কৰ্মৰ ফল মই হাতে হাতে পালো আজি মোক উদ্ধাৰ কৰিবলৈ কোনো নাহে মই মহাপাপী মই মহাপাপী মোৰ দৰে মহাপাপী এই সংসাৰত জীয়াই থকাৰ কোনো অধিকাৰ নাই মই মৰি যোৱাই ভাল মই মৰি যোৱাই ভাল যিহেতু আজি মোক উদ্ধাৰ কৰিবলৈ কোনোৱেই নাহে কিন্তু মৃত্যুৰ আগমুহূৰ্তত মই এবাৰ মহামায়াক ভাবি চাওঁ কি জানিবা মহামায়াই মোক উদ্ধাৰেই কৰে কি জানিবা মহামায়াই মোক উদ্ধাৰেই কৰে হে আই মহামায়া তুমি মোক উদ্ধাৰ কৰা আই তুমি মোক উদ্ধাৰ কৰা নমো নম গোসানী আই হে মহামায়া নমো নম গোসানী আই হে মহামায়া বিপদত পৰিছো আই মোক ৰক্ষা কৰা বিপদত পৰিছো আই মোক ৰক্ষা কৰা নমো নম গোসানী আই হে মহামায়া আজি যদি তুমি মোক উদ্ধাৰ নকৰা আজি যদি তুমি মোক উদ্ধাৰ নকৰা আত্মহত্যা কৰি মই নিশ্চয় জানিবা নমো নম গোসানী আই হে মহামায়া এই বলি মহাপাপী অচিতা সাজি আত্মহত্যা কৰিম বোলে আত্মহত্যা কৰিম বুলি হেনকালে মহামায়া উপস্থিত হইলা ৰব সত্যব্ৰতক চাই পাছে সত্যব্ৰতক চাই পাছে ৰব সত্যব্ৰত আত্মহত্যা মহাপাপ নকৰিবা তুমি আগতেও মহাপাপ কৰিছা সেই মহাপাপৰ পৰা তুমি মুক্তি পোৱাই নাই তুমি আকৌ মহাপাপ কৰিবলৈ ওলাইছা শুনা সত্যব্ৰত মই তোমাক বৰ দিলো হাজিৰ পৰাই তোমাৰ দেহৰ সকলো ৰোগ আঁতৰি যাব কিন্তু সত্যব্ৰত
মনত ৰাখিবা বশিষ্ঠ মুনিৰ অভিশাপৰ কাৰণে তোমাৰ মূৰৰ পৰা যি তিনিটা শিং ওলাই আহিছে সেই কাৰণে আজিৰ পৰাই জগতে তোমাক ত্ৰিশংকু নামে জানিব আজিৰ পৰাই জগতে তোমাক ত্ৰিশংকু নামে জানিব শুনা সত্যব্ৰত পিতৃৰ কথা নুশুনি তুমি কিমান শাস্তি খাব লগা হ'ল মনত ৰাখিবা কোনো পিতৃ মাতৃয়েই সন্তানৰ কেতিয়াও বেয়া চিন্তা নকৰে কোনো পিতৃ মাতৃয়ে সন্তানক কেতিয়াও বেয়া উপদেশো নিদিয়ে আনকি কোনো সন্তানেও পিতৃ মাতৃক দুখত থৈ নিজে শান্তিত থাকিবও নোৱাৰে আনকি উদ্গতি কৰিবও নোৱাৰে যোৱা সত্যব্ৰত তুমি পুনৰ পিতৃ মাতৃৰ ওচৰলৈ উভতি যোৱা পিতৃ মাতৃৰ ওচৰত তুমি ক্ষমা খুজিবা আৰু ৰাজ ধৰ্ম পালন কৰি তুমি ৰাজ্য চলাবা যোৱা সত্যব্ৰত তুমি পুনৰ ঘৰলৈ উভতি যোৱা হ'ব আই মহামায়া ও জ্ঞান পা সত্যব্ৰত ও গৃহ পাৱা হিলা ও পিতৃ মাতৃ চৰণত ও প্ৰণাম কৰিলা প্ৰণাম পিতা প্ৰণাম মাতা ও ক্ষমা কৰা পিতা মাতা মই সকলো বুজিলো ও আজিৰ পৰা কেতিয়া ও কুকৰ্ম নকৰো যেতিয়া ভাল হল পুত্ৰ যেতিয়া শুদ্ধ পথলৈ ঘূৰি আহিল তেতিয়া অৰুণ ৰজাই হে ৰজা পাতি পুত্ৰক পাছে ৰাজ্যভাৰ আৰু সুন্দৰী কইনাজনী চাই ধুমধাম সত্যব্ৰতৰ ধুমধাম সত্যব্ৰতৰ হে পুত্ৰৰ বিয়া পাতি দিলা বোৱাৰীও আহিল বোৱাৰীও আহিল ও পিতৃ মাতৃৰ আনন্দমে আজিকালি কৰি দিন যায় বাগৰি দিন যায় বাগৰি আৰু এইফালে সত্যব্ৰতৰ ভাৰ্যা লাহে লাহে গৰ্ভৱতী ও দশমাস 10 দিন যাবেই পূৰ্ণ হইলা শুভক্ষণে সুন্দৰ এটি ও শুভক্ষণে সুন্দৰ এটি ও গণক দেৱক মাতৃ পুত্ৰ ও গণনা আৰু গণক দেৱে আহি গণি পঢ়ি ভালদৰে ও হৰিচন্দ্ৰ নাম পুত্ৰ
গণকেৰা এ সত্যবাদী হব পুত্ৰ ও মহাধৰ্ম হে ৰজা হৰি চন্দ্ৰ নামে ও জগতে যা হে ৰজা হৰি চন্দ্ৰ নামে ও জগতে যা এই পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ মানুহৰ জীৱনত গাড়ী মাটি ধন সোণ এইবিলাক যদিও বা প্ৰয়োজনীয় সম্পত্তি হয় কিন্তু পিতৃ মাতৃৰ কাৰণেই আচল সম্পত্তি সন্তানেই হয় যদি সন্তান অধোগতি যায় তেনেহ'লে অন্য সম্পত্তিৰ কোনো মূল্য নাই আৰু যদি সন্তানৰ কৰ্ম ভাল হয় সন্তান জ্ঞানী হয় তেনেহ'লে অন্য সম্পত্তিৰ অধিক কোনো প্ৰয়োজন নাই অন্য সম্পত্তিৰ অধিক কোনো প্ৰয়োজন নাই ও ৰাম নাৰায়ণ